নমস্কাৰ পুনৰ স্বাগতম জনাইছোঁ মোৰ এটি অন্য জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি ভিডিঅ'ত মই আপোনালোকৰ বাবে লৈ আহিছোঁ 5000তকৈ অধিক ভেকেঞ্চি নটিফিকেশ্যন। এই ভেকেঞ্চিসমূহ কোন মুকলি কৰিছে আৰু লগতে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে তেতিয়া কোৱালিফিকেশ্যন কি বিচাৰিছে, এজ লিমিট আৰু সিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, সকলোবিলাক ডিটেইলছ ভিডিঅ'টিৰ জৰিয়তে দেখিবলৈ পাব। ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলটি প্ৰথম আহিছে তেন্তে সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ দিব। তেনেহ'লে পলম নকৰি আমি ভিডিঅ'টিলৈ আগবাঢ়িছোঁ। এই ভেকেঞ্চিসমূহ মুকলি কৰিছে বাজাজ ফিনচাৰ্ভৰ ফালৰ পৰা মুকলি কৰিছে। ইয়াত দিয়া আছে বাজাজ ফিনচাৰ্ভ ৰিক্ৰুইটমেণ্ট 2026 5000 প্লাছ ভেকেঞ্চি। তেওঁলোকৰ 5000তকৈ অধিক ভেকেঞ্চি মুকলি কৰিছে। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে তেন্তে এই সকলোবিলাক ডিটেইলছ ইয়াত চাই ল'ব পাৰিব। এবাউট এই বাজাজ ফিনচাৰ্ভ লিমিটেড কি হয় এই সকলোবিলাক ইয়াত দিয়া আছে, আপোনালোকে ভালদৰে চাই ল'ব পাৰিব। বাজাজ ফিনচাৰ্ভ লিমিটেড ইজ দ্য ফাইনেন্সিয়েল পাৱাৰ হাউচ অফ দ্য বাজাজ গ্ৰুপ। ঠিক আছে, এইটো এটা আপোনালোকৰ বিত্তীয় প্ৰতিষ্ঠান হয়, বাজাজ গ্ৰুপৰ এটা বিত্তীয় প্ৰতিষ্ঠান হয়। 100 মিলিয়ন কাষ্টমাৰক ইয়াৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত সেৱা প্ৰদান কৰি আহিছে, যেনে লোন, মৰ্টগেজ, ইঞ্চুৰেঞ্চ, ৱেল্থ মেনেজমেণ্ট, মিউচুৱেল ফাণ্ডছ, ডিজিটেল প্লেটফৰ্মে এই সকলোবিলাকৰ সেৱা প্ৰদান কৰি আহিছে এই বাজাজ গ্ৰুপে। গতিকে আপোনালোকেতো গম পাইছে আজিৰ যুগত বাজাজ ফাইনেন্স লিমিটেড কোম্পানীটো কিমান এটা যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে। যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেন্তে ভিডিঅ'টি শেষলৈকে চাব, সকলোবিলাক ডিটেইলছ ইয়াত দিয়া আছে। বাজাজ ফিনচাৰ্ভ লিমিটেড ৰিক্ৰুইটমেণ্ট দিছে আপোনালোকৰ বাজাজ ফিনচাৰ্ভ ৰিক্ৰুইটমেণ্ট 2026 টোটেল ভেকেঞ্চি মুকলি কৰিছে, 5000 প্লাছ পষ্ট মুকলি কৰিছে, যথেষ্টখিনি পষ্ট মুকলি কৰিছে। আপোনালোকেতো গম পাইছে বাজাজ ফিনচাৰ্ভ ৰিক্ৰুইটমেণ্ট কি হয়, মই ইতিমধ্যে ক'লোৱে। এই জব টাইপ হৈছে আপোনালোকৰ এটা প্ৰাইভেট জব হয়, আপোনালোকে প্ৰাইভেট হ'লেও এইটো এটা ভাল জব হয়। আপোনালোকে যদি ইয়াত এপ্লাই কৰিম বুলি ভাবিছে এইটো আপোনালোকৰ বাবে এটা গুড অপৰচুনিটি আহিছে, আপোনালোকে এই অপৰচুনিটিটো নেহেৰুৱাব। পে স্কেল আপোনালোকৰ চাওকচোন যথেষ্টখিনি দিছে, 48,000 to 58,000 এক্সপেক্টেড, হয়তো বাঢ়িবও পাৰে। ঠিক আছে, অনলাইন যোগে আপোনালোকে এপ্লাই কৰিব লাগিব। জব লোকেশ্যন এক্ৰছ ইণ্ডিয়া, আপোনালোকৰ এক্ৰছ ইণ্ডিয়াত জব আপোনালোকক প্ৰভাইড কৰা হ'ব। এলিজিবল কেণ্ডিডেটছ ইয়াত কোৱালিফিকেশ্যন কি বিচাৰিছে চাই লওক ভালকৈ। 10 পাছ, 12 পাছ এণ্ড গ্ৰেজুৱেট বিচাৰিছে, হয়নে? আপোনালোক যদি মিনিমাম কোৱালিফিকেশ্যন আপোনালোকৰ 10 পাছ আছে তেন্তে আপোনালোকে এই ভেকেঞ্চিসমূহৰ বাবে একদম নিশ্চিন্ত এপ্লাই কৰিব পাৰিব। এপ্লাই ষ্টাৰ্টিং ডেট, ঠিক আছে, এপ্লাই ষ্টাৰ্টিং ডেট আপোনালোকৰ 26 মাৰ্চৰ পৰা এপ্লাই আৰম্ভ হৈ গৈছে। এপ্লাই লাষ্ট ডেট আপোনালোকৰ 27 মাৰ্চ দিছে। এতিয়া ভালেখিনি সময় আছে, যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে তেনে কৰি ল'ব পাৰিব। এপ্লিকেশ্যন ফিজ আপোনালোকৰ OBC, EWS, জেনেৰেল, SC, ST এই সকলোবিলাকৰ কাৰণে এপ্লিকেশ্যন ফিজ ইয়াত নীল ৰাখিছে, ফ্ৰী ৰাখিছে। এইটো এটা খুব ভাল খবৰ। জবসমূহ ইয়াত দিয়া আছে, কি বিভাগত জব মুকলি কৰিছে চাই ল'ব পাৰিব। ঠিক আছে, চেলছ এণ্ড বিজনেছ ডেভেলপমেণ্ট, চেলছ এণ্ড বিজনেছ ডেভেলপমেণ্ট, তাত কিমানখিনি পোষ্ট মুকলি কৰিছে সকলোবিলাক দিয়া আছে। চেলছ এক্সিকিউটিভ, ফিল্ড চেল অফিচাৰ, এছিষ্টেণ্ট মেনেজাৰ বিজনেছ লোনছ, চেলছ মেনেজাৰ হোম লোন, এৰিয়া মেনেজাৰ, ক্লাষ্টাৰ মেনেজাৰ ফিক্সড ডিপ'জিট। চেলছ এণ্ড বিজনেছ ডেভেলপমেণ্টত আপোনালোকৰ টোটেল 6 টাইপৰ ভেকেঞ্চি মুকলি কৰিছে। তাৰপিছত আপোনাৰ ফাইনেন্স এণ্ড একাউণ্টিঙতো আপোনালোকৰ পোষ্ট মুকলি কৰিছে, কি ফাইনেন্স অফিচাৰ, একাউণ্টেণ্ট, ক্ৰেডিট মেনেজাৰ, অডিটৰ, এছিষ্টেণ্ট মেনেজাৰ, ৰিস্ক কণ্টেইনমেণ্ট ইউনিটত ভেকেঞ্চি মুকলি কৰিছে। আৰু আপোনালোকৰ অপাৰেশ্যন এণ্ড মেনেজমেণ্টতো আপোনালোকৰ পোষ্ট মুকলি কৰিছে। কি পোষ্ট মুকলি কৰিছে অপাৰেশ্যন এণ্ড মেনেজমেণ্টত? অপাৰেশ্যন মেনেজাৰ, বেক অফিচ এক্সিকিউটিভ, এছিষ্টেণ্ট মেনেজাৰ, ডেট মেনেজমেণ্ট ছাৰ্ভিচত, তাৰপৰা জনেৰেল মেনেজাৰ, ফাংচনেল ট্ৰেইন। তাৰপৰা আপোনাক অৰ্ডাৰ্ছ আৰু কিছুমান মাল্টিপুল ভেকেঞ্চি মুকলি কৰিছে। এজ লিমিটেড ইয়াত কি দিছে আপোনালোকৰ? এওঁলোকে 18 বছৰৰ পৰা 40 বছৰ পৰ্যন্ত এই ভেকেঞ্চিবিলাকত এপ্লাই কৰিব পাৰিব। ইয়াতকৈ আপোনালোকৰ ভাল খবৰ কি, ইয়াত বাজাজ ফিনচাৰ্ভত আপোনালোকৰ কি দিছে, চিলেকশ্যন প্ৰচেছটো কি দিছে চাওক। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন, কোনো ধৰণৰ আপোনালোকৰ লিখিত এক্সাম নহয়, অনলি ইণ্টাৰভিউ বেচিছত আপোনালোকক চিলেক্ট কৰাব। কেনেদৰে এপ্লাই কৰিব সকলোবিলাক ইয়াত ষ্টেপ ৱাইজ দিয়া আছে। অফিচিয়েল নটিফিকেশ্যন আপোনালোকে ডাউনলোড দি চাই ল'ব পাৰিব। এপ্লাই অনলাইন ফৰ্ম এপ্লাই ইতিমধ্যে আৰম্ভ হৈ গৈছে। কেনেদৰে এপ্লাই কৰিব সকলোবিলাক ইয়াত দিয়া আছে। এইটো আপোনালোকৰ বাবে ভাল অপৰচুনিটি আহিছে, আপোনালোকে এই অপৰচুনিটিটো মিছ নকৰিব। আৰু যদি ভিডিঅ'টি ভাল লাগিছে এতিয়া সকলো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।